আমি আছো সরি আমি আছো ইহঁতৰ লগত কলেজ কথা পাতিব বগলে আহি যায় পুৰা বাঙালি তো গান চলি আছে নাছিল मोदी सरकार তোরে বার মোদি সরকার দিশতে কেনেকুৱা একদম বিয়া ঘৰ দিশতে সজাই পৰাই যোৱা হৈছে আৰু আমাৰ ৰাজ্যৰ যি উৎসাহেৰে আহিছে আৰু মামা আহিব লগে লগে মানে আমাৰ সকলোৰে মন চনকে ভাল লাগি আছে আৰু ৰাইজ মানে আহা আৰম্ভ হৈছে আপোনালোকে দেখা পাব আৰু 1 ঘণ্টাৰ পিছত ৰাইজ ঘূৰি যাব আৰু যেনেকৈ প্ৰস্তুতি আমাৰ কৰ্মীসকলে কৰিছে দিনে ৰাতিয়ে কষ্ট কৰি পেলাই আমি মামা কাটবলৈ ৰখি আছিলোঁ লগতেতো আৰু ফলিচন চৌধুৰীৰ কাৰণেতো খুজিমেই নিৰ্বাচনী সভা যিহেতু কিন্তু তথাপি আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামা মাননীয় মুখ্যমন্ত্ৰী আমি টাৰ্গেট লৈছোঁ 30,000 এতিয়া কিন্তু বাঢ়ি গৈছে 40,000 50,000লৈকে হ'ব পাৰে আৰু আপোনালোকে আৰু এটা কথা দেখিছে যে আমি মানুহখিনি আনিব লগা হোৱা নাই মানে মানুহখিনি স্বতঃস্ফূৰ্তভাৱে ওলাইছে এনে আগতে বহুত কষ্ট আছিল যে গাড়ীত উঠাবৰ কাৰণে যে কংগ্ৰেছৰ দিনততো আপোনালোকে জানে পইচা দি পেলাই উঠাইছিল কিবা দিনত কিন্তু আজিকালি এতিয়া মানে বিজেপিৰ দিনত মানে আমাৰ যিটো উন্নয়ন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা নৰেন্দ্ৰ মোদীক চাই যে প্ৰধানমন্ত্ৰী হ'ব লাগে যে এনেকৈ মানুহৰ মানে বাছ নিদিয়াৰ কাৰণে গাড়ী খাইছোঁ আমি আগতে যে বাছত মানে মানুহ টানি উঠাবৰ কাৰণে গাড়ী খাইছিলোঁ আজিকালি মানুহে মানে বাছ নোপোৱাৰ কাৰণে আমাক গালি পাৰি আছে যে বাছ কিয় কম হৈছে আমি আৰু যাম মানুহ গতিকে সেইটো এটা পৰিৱৰ্তন তেনেকৈ চাই যে পাব্লিকৰ মানে মানুহৰ মনৰ পৰিৱৰ্তন হৈছে মানুহৰ ভাৰতীয় জনতা পাৰ্টি আকৰ্ষিত হৈছে নিজে আহিব খুজিছে স্বতঃস্ফূৰ্তভাৱে এই পৰিৱৰ্তন উন্নয়ন হৈছে দুলু আহমেদ আপোনাৰ লগত দুবাৰকৈ হাৰিছে এতিয়া আকৌ দুলু আহমেদ আপোনালোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগত যুঁজ দিছে গৈ তেওঁ দাবী কৰি আছে আচলতে কি জানে মানুহে সকলো বস্তু হেট্ৰিক ভাল পায় জিকা হাৰা তেখেতে হাৰাটো হেট্ৰিক বিচাৰিছে মই কি কৰিম আপোনালোকৰ দুলু আহমেদে হেট্ৰিক বিচাৰিছে তাকো সাজু বৰপেটা বুলি ক'লে সাজুৱে দিয়কচোন গতিকে হেট্ৰিক কৰিব বিচাৰিছে হাৰি পেলাই হেট্ৰিক কৰিব বিচাৰিছে আমি নৰেন্দ্ৰ মোদীক হেট্ৰিক কৰিব বিচাৰিছোঁ 3বাৰ প্ৰধানমন্ত্ৰী বনাই পেলাই আৰু তেখেতে দুলু আহমেদে হাৰি পেলাই 3বাৰ হেট্ৰিক কৰিব বিচাৰিছে মই কি কৰিম আমি আছো সরি আমি আছো ইহঁতৰ লগত কলেজ কথা পাতিব বগলে আহি যায় পুৰা বাঙালি তো গান চলি আছে নাছিল মোদি সরকার তোরে বার মোদি সরকার দিশতে কেনেকুৱা একদম বিয়া ঘৰ দিশতে সজাই পৰাই যোৱা হৈছে আৰু আমাৰ ৰাজ্যৰ যি উৎসাহেৰে আহিছে আৰু মামা আহিব লগে লগে মানে আমাৰ সকলোৰে মন চনকে ভাল লাগি আছে আৰু ৰাইজ মানে আহা আৰম্ভ হৈছে আপোনালোকে দেখা পাব আৰু 1 ঘণ্টাৰ পিছত ৰাইজ ঘূৰি যাব আৰু যেনেকৈ প্ৰস্তুতি আমাৰ কৰ্মীসকলে কৰিছে দিনে ৰাতিয়ে কষ্ট কৰি পেলাই আমি মামা কাটবলৈ ৰখি আছিলোঁ লগতেতো আৰু ফলিচন চৌধুৰীৰ কাৰণেতো খুজিমেই নিৰ্বাচনী সভা যিহেতু কিন্তু তথাপি আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামা মাননীয় মুখ্যমন্ত্ৰী আমি টাৰ্গেট লৈছোঁ 30,000 এতিয়া কিন্তু বাঢ়ি গৈছে 40,000 50,000লৈকে হ'ব পাৰে আৰু আপোনালোকে আৰু এটা কথা দেখিছে যে আমি মানুহখিনি আনিব লগা হোৱা নাই মানে মানুহখিনি স্বতঃস্ফূৰ্তভাৱে ওলাইছে এনে আগতে বহুত কষ্ট আছিল যে গাড়ীত উঠাবৰ কাৰণে যে কংগ্ৰেছৰ দিনততো আপোনালোকে জানে পইচা দি পেলাই উঠাইছিল কিবা দিনত কিন্তু আজিকালি এতিয়া মানে বিজেপিৰ দিনত মানে আমাৰ যিটো উন্নয়ন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা নৰেন্দ্ৰ মোদীক চাই যে প্ৰধানমন্ত্ৰী হ'ব লাগে যে এনেকৈ মানুহৰ মানে বাছ নিদিয়াৰ কাৰণে গাড়ী খাইছোঁ আমি আগতে যে বাছত মানে মানুহ টানি উঠাবৰ কাৰণে গাড়ী খাইছিলোঁ আজিকালি মানুহে মানে বাছ নোপোৱাৰ কাৰণে আমাক গালি পাৰি আছে যে বাছ কিয় কম হৈছে আমি আৰু যাম মানুহ গতিকে সেইটো এটা পৰিৱৰ্তন তেনেকৈ চাই যে পাব্লিকৰ মানে মানুহৰ মনৰ পৰিৱৰ্তন হৈছে মানুহৰ ভাৰতীয় জনতা পাৰ্টি আকৰ্ষিত হৈছে নিজে আহিব খুজিছে স্বতঃস্ফূৰ্তভাৱে এই পৰিৱৰ্তন উন্নয়ন হৈছে দুলু আহমেদ আপোনাৰ লগত দুবাৰকৈ হাৰিছে এতিয়া আকৌ দুলু আহমেদ আপোনালোকৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ লগত যুঁজ দিছে গৈ তেওঁ দাবী কৰি আছে আচলতে কি জানে মানুহে সকলো বস্তু হেট্ৰিক ভাল পায় জিকা হাৰা তেখেতে হাৰাটো হেট্ৰিক বিচাৰিছে মই কি কৰিম আপোনালোকৰ দুলু আহমেদে হেট্ৰিক বিচাৰিছে তাকো সাজু বৰপেটা বুলি ক'লে সাজুৱে দিয়কচোন গতিকে হেট্ৰিক কৰিব বিচাৰিছে হাৰি পেলাই হেট্ৰিক কৰিব বিচাৰিছে আমি নৰেন্দ্ৰ মোদীক হেট্ৰিক কৰিব বিচাৰিছোঁ 3বাৰ প্ৰধানমন্ত্ৰী বনাই পেলাই আৰু তেখেতে দুলু আহমেদে হাৰি পেলাই 3বাৰ হেট্ৰিক কৰিব বিচাৰিছে মই কি কৰিম